হেল্ল' এভৰিৱান। ওচৰতে মানে খুৰী এজনীৰ ঘৰত বিয়া আছে, আমাক গতিকে নিমন্ত্ৰণ কৰিছে বিয়ালৈ। বিয়ালৈতো নিমন্ত্ৰণ কৰিলে মানুহ যাব লাগিব, গতিকে সেইকাৰণে মই এতিয়া যাবলৈ ওলাইছোঁ পুথুৰীৰ পৰা দোকানৰ পৰা কি গিফ্ট লওঁ দোকানত গৈ আপোনালোকক দোকান দেখুৱাই আছোঁ। তাৰপিছত মই বিয়া ঘৰলৈ যাম, বিয়া ঘৰত অলপ দেখুৱামগৈ কি কৰোঁ কি নকৰোঁ বিয়া ঘৰৰ। আমি কইনাজনীকো লগতে দেখুৱাম আৰু আমিও সাজি কাচি বিয়া খাবলৈ যাম। তাৰ পিছৰ পৰ্যায়তো আপোনালোকক আৰু এতিয়া মই দোকানত আহি পাই গ'লোঁ। দোকানৰ পৰিৱেশটো চাই লওক কি ধুনীয়া লাগিছে। ঠাণ্ডা দিন যিহেতু জেকেট চুৱেটাৰ কাপোৰ কানি গোটেই উলিয়াই থৈছে, গৰম বস্তু। ঠাণ্ডা দিনত মানুহক কিমান বস্তু লাগে। আৰু এতিয়া ফাইনেলি বেটাই দিলে টমটম ৰখাই। এতিয়া আমি টমটমত উঠি ঘৰ পালোঁ, তাৰপিছত বিয়া ঘৰ। আৰু দেখিছেনে কি ধুনীয়াকৈ তামোল পাণ শৰাই থৈ দিছে, ভালেই লাগে দেখি পেলাই। কেনেকুৱা ভাল লাগে দেখিছেনে। কইনাজনী এজনী দেখিলেনে, আৰু এইটো দৰা কইনা আৰু মোৰ ঘৰ বেছি দূৰ নহয়, যিহেতু মানে 1-2 কিলোমিটাৰমান বুলি ক'ব পাৰি। আৰু এয়া বিয়া খাবলৈ আহিছোঁ আমি একেলগে মিলি। এজনী মই আৰু এজনী ওচৰৰে মোৰ ননদ। বিয়া খাবলৈ আহিছোঁ বুলি ফটো কপি তুলিবলৈ।